ও রাম হরি রাম হরি রাম হরি রাম হরি ও রাম হরি রাম হরি রাম হরি রাম হরি ভুল নিরন্তর ভুল নিরন্তর ভাই বিজয়, দাদা বৈকুণ্ঠর পারিখত আমি তোয় তুমি জয় আর মই বিজয় যিজনার শরণ দর্শন লভিবর হেতু লগ নর যক্ষ ৰক্ষ মানৱ দানৱ সকলোৱে কৰিব লাগে কঠোৰ সাধনা তেলেহেন দেৱতাৰ চৰণ বন্দন আমি দুয়ো নিতে নিতে লভিব পাৰিছো কোৱাচোন দাদা ভাই আমাৰ সমান ভাগ্যৱান আমাৰ সমান সৌভাগ্যৱান আছে জানো কোনো জনে বিশ্ব ব্ৰহ্মাণ্ড সঁচা ভাই, দাদা আমার সমান সৌভাগ্যবান নাই এই বিশ্ব ব্রহ্মাণ্ড। তথাপিতো ভাই, দাদা 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 ভাই মৌন হৈ ৰলা কিয় 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 দেখো যে তোমাৰ বিষাদিত বদন ভাই দাদা বুজিব পৰা নাই একোকে। আজি মোৰ মন কিয় বাৰে বাৰে হৈছে কিয় অতিকে চঞ্চল। দাদা কোনোবাই কোনোবাই কয় যেন সুদূৰৰ পৰা জয় বিজয়। শেষ হব তহঁতৰ সুখৰ জীৱন, হৰি হৰি বৈকুণ্ঠৰ নিবাস শুনিব লাগিব যেন, শুনিব লাগিব যেন যন্ত্ৰণাকে। দাদা দাদা বিশ্বাতেই তুমি নহবা চঞ্চলা দেৱতাৰ আশীৰ্বাদ হীৰা তুলি লৈ লভিছো আশ্ৰয় দয়ো পৰমাত্মা কৃপাময়ৰ চৰণ ছায়াত। তেনেস্থলত দাদা তেনেস্থলত কিয় বাৰু মংগলাৰ কৰিছে কামনা। দাদা ভাই দাদা ভাই সমস্যাৰে সুমধুৰ গীত গাই এইফালে কোনোবা আহিব লাগিছে দাদা। অ দাদা জয় কি নহওক লাগে নোৱাৰা লভিব এবে প্ৰভুৰ দৰ্শন। অনন্ত তন্দময় বিশ্বমত কিবা দৰে বাৰে বাৰে জন্মাই ব্যাঘাত। ও হরি
কবে কি চাই এই বৈকুণ্ঠপুরে? আমার মানব পুত্র আমি চাৰিজন শ্রীহরির কীর্তনকারী আমি বিশ্বব্রহ্মাণ্ডার দেখিয়েই পাৰিছো চিনিব গদাধাৰী দুয়োজন দ্বাৰক্ষী বৈকুণ্ঠপুৰীৰ সেইবাবে এৰি দিয়া পথ যাওঁ আমি বিষ্ণুৱালৈ। অনুমতি নাপালে প্ৰভুৰ ইমান সহজে এৰিব নোৱাৰো পথ। তথাপিতো এনেহেন উলংগ বেখেৰে কদাপিতো যাব দিব নোৱাৰো প্ৰভুৰ পাশে। হে দ্বাৰক্ষী অনুমতিৰ নাই প্ৰয়োজন শ্ৰীহৰিৰ দাস আমি সেয়েহে এৰি দিয়া পথ যাওঁ আমি বিষ্ণুৰ সমীপে। নকৰিবা নকৰিবা বৈষ্ণৱক অপমান। বৈষ্ণৱ দাদা ভাই সিহঁত হেনো বৈষ্ণৱ। শুনা হেৰা ব্ৰহ্মাৰ তনয় চাৰিসিদ্ধ এনেদৰে বিবস্ত বেখেৰে অহা নাই কাহানিও ভকতে বৈষ্ণৱ ভগৱতে দৰ্শনৰ হেতু বালকৰ খেলা ঘৰ দুহেতু বিষ্ণুৰ নিবাস। এতিয়াও সন্মানেৰে জনাও বালকক অবিলম্বে স্থান কৰ পৰিত্যাগ। দ্বাৰক্ষী মনত ৰাখিবা ইয়াৰ পৰিণাম অতি ভয়ংকৰ। অসহ্য অসহ্য অতিকে অসহ্য। ভাই দাদা দেখাত বালক হলেও অতিকে বর্বর এই দুরন্ত বালক। যা যা হারো উলঙ্গ বালক এই স্থান কর পরিত্যাগ। নহলে নহলে কি কৰিলে গান্ধীকে দৌৰি নহলে নহলেই প্ৰচণ্ড গদাৰ পহৰত ঘটিব আজি মহা ইমান অপমান কোন হেৰ মহন্ত দৌৰি নকৰ মাজন আৰু বিষ্ণু ভিক্ত বুলি আমি হলো আমাৰ মানৱ সন্তান। আমি হলো আমাৰ মানৱ সন্তান। আমি হলো আমাৰ মানৱ সন্তান। শ্ৰীহৰি দৰ্শনৰ হেতু আহিছিলো চাৰি ভাতৃ মিলি কিন্তু মদামত হৈ আজি হিতাহিত জ্ঞান হেৰুৱাই অপমান কৰিলি বহুত। বৈকুণ্ঠৰ উপযোগী নহত ঐ আখুৰিক তেজৰ বলত পাহাৰ কৰিলি আজি চাৰি সিদ্ধ। সেয়েহে অপৰাধ জুৰি গৈ লভিবি নাই 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 দেখা দেখা সৰ্বজন ঈশ্বৰ লীলা ঈশ্বৰৰ লীলা হৰি ঈশ্বৰৰ লীলা। ক্ষমা কৰা হিতগণ কৰিছো কাকুতি নাজানিনো শুনি কৰিলো অপৰাধ ক্ষমা কৰা হিতগণ কৰা হিতগণ নাই নাই ইদ্যগণ ভঞ্জেম যন্ত্রণা আমি ভঞ্জেম যন্ত্রণা আমি নিষ্কর্ম ফলে তার বাবে আমি নগরুয়া কে ইদ্যগণ
নকৰো আক্ষেপ। ক্ষমা কৰা হিত্যগণ, ক্ষমা কৰা। হিতগণ, তুষ্ট হলো মই তোমালোকৰ ভক্তি কীৰ্তন। তোমালোকক অপমান কৰি পাৰিষদ জয় আৰু বিজয়ে অপৰাধ লগালে। দুই ভিত্ত দুখৰ বাবে ময়ো আজি জগৰীয়া হৈ ক্ষমা ভিক্ষা বিচাৰি আহিলোঁ। বিহিলা উচিত দণ্ড দুই দুৱৰী, তাৰ বাবে নকৰো অলপো আক্ষেপ। ভকত দ্ৰোহী হয় যদি কোনোজন, সিজনৰ ক্ষমা নাই জানিবা নিশ্চয়। তোমার হেক দুয়ো জয় আর বিজয় অভিশাপ দিল ভয়ঙ্কর। অনুতপ্ত আমি চাৰিজন, দুখ আমি কৰিছো স্বীকাৰ। দণ্ড দিয়া জগন্নাথ, হীৰ পাতিল আমি বিধাতাৰ আশীৰ্বাদ বুলি। নকৰা আক্ষেপ হিতগণ, অভিমানী সেৱকৰ দৰ্প চূৰ্ণ হেতু অভিশাপ দিয়ালো নিজেই। কৰ্মৰ ফল ভোগ কৰি নিজ কৰ্ম ফলে আহিব পুনৰ দুয়ো বৈকুণ্ঠপুৰীলৈ। যোৱা হিতগণ, নকৰিবা মনত সংশয়। যত আছে দেৱদিব্য নৰ নাৰী, এই ব্ৰহ্মাণ্ডত সকলোৰে অধিকাৰী তুমি। তোমাৰ অপাৰ মায়া বুজিবাৰ শক্তি নাই প্ৰভু, দিয়া প্ৰভু এই আশীৰ্বাদ, তোমাৰ চৰণত যেন থাকে ভকতি আমাৰ। প্ৰভু দিয়া আশীৰ্বাদ, থাকক ভকতি যেন তোমাৰ চৰণত। যোৱা হিতগণ, মনোবাঞ্ছা পূৰ্ণ হওক।
আইখত জয় বিজয় প্রভু নকৰা মনত সংশয় জন্মলভী অসুৰ বংশত ত্ৰিভুৱন কৰিবা সাখৰ বৈৰী ভাৱে চিন্তা কৰি মোক বৈৰী ভাৱে চিন্তা কৰি মোক মুক্তি লাভ কৰিবা সহজে বৈরী ভাবে চিন্তা করি রাজু বুঝা নাই প্রভু বুঝা নাই প্রভু প্রভু তোমার অপার মহিমা প্রভু ভাঙি পাতি কুয়া দয়া করি কি মতে তরিমে অখবার মায়া শুনা হেৰা ভক্ত দুইজন ব্ৰহ্মভাৱ কদাপিও নকৰো লংঘন এবাৰ এবাৰ কৰি জন্ম লবি তিনিবাৰ দেৱদ্ৰোহী বিশ্বদ্ৰোহী আৰু ভক্তদ্ৰোহী হৈ শত্ৰুৰূপে চিন্তা কৰি মোৰ যেতিয়াই বৈষ্ণৱৰ দুখ আচৰিবা তেতিয়াই দেখা দিম প্ৰতিদ্বন্দ্বী ৰূপে যোৱা এবে বৈকুণ্ঠৰ পৰা কাশ্যপৰ ঔৰখত প্ৰথমতে জন্ম লবা দিতিৰ গৰ্ভ কাশ্যপৰ ঔৰখত প্ৰথমতে জন্ম লবা দিতিৰ গৰ্ভ কাশ্যপৰ ঔৰখত প্ৰথমতে জন্ম লবা দিতিৰ গৰ্ভ